নমস্কাৰ, মই বিচিত্ৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, এটা ডাঙৰ খবৰ লৈ আহিছোঁ। জুৰুত উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জুৰুত উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। এই মুহূৰ্তত সবিস্তাৰে এই খবৰ লৈ অহাৰ প্ৰয়াস কৰিছোঁ। এটা ডাঙৰ খবৰ, আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই আছোঁ। মহানগৰীৰ জুৰুডত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ জুৰুডৰ উৰণ সেতুৰ পৰা পৰি এজন যুৱকৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। মহানগৰীৰ জুৰুড উৰণ সেতুৰ দৃশ্য এয়া। জুৰুড উৰণ সেতুৰ পৰা তললৈ পৰিল এজন যুৱক আৰু উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে যুৱকজন। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। জুৰুড উৰণীয়া সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উৰণ সেতুৰ পৰা তললৈ পৰিল এজন যুৱক। যুৱকজনে জাপ দিলে নে নিজেই পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু যুৱকজনৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই। জনাই আছোঁ, জুৰুড উৰণীয়া সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। মহানগৰীৰ জুৰুডৰ উৰণ সেতুৰ তলত পৰিল এজন যুৱক আৰু দিন দুপৰতে ব্যস্ত উৰণীয়া সেতুৰ পৰা পৰিল এই যুৱকজন আৰু সুউচ্চ সেতুৰ পৰা জাপ দিয়াৰ ফলতেই তললৈ পৰাৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে জুৰুডৰ উৰণীয়া সেতুত। মহানগৰীৰ জুৰুডৰ উৰণ সেতুত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আৰু আহত লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই আৰু আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। মহানগৰীৰ জুৰুডত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতে ব্যস্ত উৰণীয়া সেতুৰ পৰা তললৈ জাপ দিলে এজন যুৱকে আৰু সুউচ্চ সেতুৰ পৰা জাপ দিয়াৰ ফলতেই এতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন আৰু বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক এটা ডাঙৰ খবৰ জনাইছোঁ। মহানগৰীৰ জুৰুড উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন যুৱকে তললৈ জাপ দিয়া বুলি জানিব পৰা গৈছে আৰু উৰণ সেতুৰ সুউচ্চ উৰণ সেতুৰ পৰা তললৈ জাপ দিয়াৰ পিছতে এতিয়া অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বহু লোক তাত একগোট হোৱা দেখিবলৈ পোৱা গৈছে আৰু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ জুৰুড উৰণ সেতুত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। জুৰুডৰ উৰণ সেতুৰ পৰা তললৈ পৰিল এজন যুৱক আৰু উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এই যুৱকজন আৰু আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছোঁ, মহানগৰীৰ জুৰুডৰ উৰণীয়া সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উৰণ সেতুৰ পৰা পৰিল এজন যুৱক আৰু যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু সুউচ্চ সেতুৰ পৰা যুৱকজনে জাপ দিলে নে নিজেই পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কিয় এনেধৰণৰ ঘটনা সংঘটিত হৈছে সেয়াও ৰহস্যৰ আৱৰ্তত। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। ঘটনাস্থলীত বহু লোক সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। কিয় এই ঘটনা সংঘটিত হ'ল বা কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত তদন্তত সবিশেষ ওলাই পৰিব। কিন্তু আপোনালোকক দেখুৱাই আছোঁ, এয়া জুৰুড মহানগৰীৰ জুৰুড উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। গুৱাহাটীৰ জুৰুড উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জুৰুডৰ উৰণ সেতুৰ পৰা তললৈ জাপ দিলে এজন যুৱকে। যুৱকজনে জাপ দিলে নে তললৈ পৰিল সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই। যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। ঘটনাস্থলীত
বহু লোক সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। বহু লোক একগোট হৈছে সেই ঠাইত আৰু যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকক এটা ডাঙৰ খবৰ জনাই আছোঁ। দিন দুপৰতে ব্যস্ত উৰণীয়া সেতুৰ পৰা এজন যুৱক পৰিল। যুৱকজনে পৰিল নে নিজেই পৰিল নে জাপ দিলে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। সুউচ্চ সেতুৰ পৰা যুৱকজন পৰাৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হাস্পতাললৈ প্ৰেৰণ কৰিছে এই যুৱকজনক। আৰু মহানগৰীৰ জু ৰোডৰ উৰণ সেতুত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। আৰু উৰণ সেতুৰ পৰা তললৈ পৰিল, সুউচ্চ উৰণ সেতুৰ পৰা তললৈ পৰিল এজন যুৱক আৰু গুৰুতৰভাৱে আহত হৈছে যুৱকজন। আৰু আহত লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰু জু ৰোডৰ উৰণ সেতুৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। উৰণ সেতুৰ তলত পৰিল, উৰণ সেতুৰ পৰা তলত পৰিল এজন যুৱক। আৰু ঘটনাস্থলীত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যুৱকজনে নিজেই জাপ দিলেনে তললৈ পৰিল সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সমগ্ৰ ঘটনা, সমগ্ৰ যি দুৰ্ঘটনা সেই ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি আছে। আৰু কিয় এনে ঘটনা হ'বলৈ পালে সেয়া তদন্তত ওলাই পৰিব বুলি আশা কৰা হৈছে। আৰু জু ৰোডৰ উৰণীয়া সেতুত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। আৰু দিন দুপৰতেই ব্যস্ত উৰণীয়া সেতুৰ পৰা এজন যুৱকে জাপ দিয়া বুলি জানিব পৰা গৈছে। যুৱকজনে জাপ দিলেনে নিজেই তললৈ পৰিল সেয়াও এতিয়া জানিব পৰা হোৱা নাই। বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু মহানগৰীৰ জু ৰোডত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে। উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এজন লোক আৰু আহত লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু গুৱাহাটীৰ জু ৰোড উৰণ সেতুত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। জু ৰোডৰ উৰণ সেতুৰ পৰা তললৈ পৰিল এজন যুৱক আৰু উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে যুৱকজন। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰু ঘটনাস্থলীত বহু লোক সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। হঠাৎ হোৱা এনে ঘটনাই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে জু ৰোডৰ উৰণ সেতুৰ তলত। আৰু বহু লোক সমবেত হোৱা দেখিবলৈ পোৱা গৈছে দুৰ্ঘটনাস্থলীত। যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। আৰু গুৰুতৰভাৱে আহত হৈছে যুৱকজন। আমি পুনৰবাৰ জনাইছোঁ, মহানগৰীৰ জু ৰোডৰ উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উৰণ সেতুৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। আহত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু আৰক্ষীয়ে ইতিমধ্যেই যুৱকজনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।